আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মহানগৰ আৰক্ষীয়ে নাক কাণ কাটিছে কিয়নো মহানগৰ আৰক্ষীৰ এখন বাহনত আছে ৰহস্যময় যুৱতী আমি আপোনালোকক দেখুৱাইছো দৃশ্যাংশ চাওক কেনেধৰণে এখন আৰক্ষীৰ বাহনত দুগৰাকীকৈ যুৱতী উঠি আছে আৰু সেই দুগৰাকী যুৱতীৰ সৈতে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু এই দুগৰাকী যুৱতীক আৰক্ষীয়ে অভিযোগ অনুসৰি এখন আৰক্ষীৰ বাহন আহিলে আৰু সেই আৰক্ষীৰ বাহনখনে প্ৰথম অৱস্থাত জুৰুডত থকা এখন ভেলেণ্টাইন নামৰ বাৰৰ পৰা দুগৰাকী যুৱতীক বাহনখনত উঠালে তাৰ পাছত গুৱাহাটীত সফৰ কৰিলে আৰু এই গুৱাহাটীত সফৰ কৰি থকাৰ সময়ছোৱাতে উলুবাৰীৰ এখন হোটেললৈ এই দুগৰাকী যুৱতীক লৈ গ'ল টকা দিম বুলি ক'লে যুৱতী দুগৰাকীক প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় উলুবাৰী হোটেলখনত দুগৰাকী যুৱতীৰ সৈতে থাকিলে তিনিজনকৈ আৰক্ষী এয়া অভিযোগ যুৱতী দুগৰাকীৰ আৰু তিনিগৰাকীকৈ আৰক্ষীয়ে সেই যুৱতী দুগৰাকীক 10,000 পৰা 12,000 টকা দিম বুলি লৈ গৈছিল কিন্তু হোটেললৈ নি কি কৰিবলৈ নিছিলে আৰক্ষীয়ে বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই কিন্তু যুৱতী দুগৰাকী পইচা দিম বুলি কৈ যেতিয়া নিদিলে তাৰ পাছত পুনৰবাৰ ড্ৰাইভাৰজন অৰ্থাৎ যিখন বাহনত চালক আছিল সেই চালকজনো এজন কনিষ্টবল বুলি আমি জানিব পাৰিছোঁ আৰু সেই কনিষ্টবলজনে সেই যি যুৱতী দুগৰাকী আছিলে সেই যুৱতী দুগৰাকীক ভেলেণ্টাইন বাৰখনত আহি থ'বলৈ আহিলে আৰু সেই ভেলেণ্টাইন বাৰখনত যেতিয়া থ'বলৈ আহিলে তেনে সময়ছোৱাতে এক তৰ্কাতৰ্কিত লিপ্ত হ'ল যুৱতী দুগৰাকী আৰু কিয় তৰ্কাতৰ্কিত লিপ্ত হ'ল সেই বিষয়ে যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকো আচৰিত হ'ব কিয়নো সেই যুৱতী দুগৰাকীক টকা দিয়া নাই যি টকা দি যুৱতী দুগৰাকীক লৈ গৈছিলে সেই আৰক্ষীয়ে সেই যুৱতী দুগৰাকীক টকা দিয়া নাছিলে আৰু তাৰ বাবে এক তৰ্কাতৰ্কি লিপ্ত হয় আৰু দুয়োগৰাকী যুৱতীয়ে আমি যি খবৰ লাভ কৰিছোঁ সেই যুৱতী দুগৰাকীয়ে সকলো দৃশ্যাংশক নিজৰ কেমেৰাত আবদ্ধ কৰিছে তাৰ সমান্তৰালকৈ আমি যিটো এম্বিয়েঞ্চত শুনাই আছোঁ তাত কোৱা হৈছে যে টকা দিয়া হোৱা নাছিলে অৰ্থাৎ আৰক্ষীয়ে যুৱতী দুগৰাকীক ৰাতি নিজৰ বাহনত কিয় লৈ গৈছে কিয় বাহনত দুগৰাকীকৈ ৰহস্যময় যুৱতী আছে সেই যুৱতী দুগৰাকী ক'ৰ হয় কি হয় বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ কি কাম নিশা হোটেললৈ যুৱতী দুগৰাকীক লৈ যোৱা সেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে জুৰুডৰ ভেলেণ্টাইন নামৰ যিখন বাৰ আছে নিশা 3 বজাৰ 4 বজালৈকে খোলা থাকে আৰু সেই নিশা 3-4 বজালৈকে ৰাজপথত যদি চোৱা যায় তেতিয়াহ'লে কেৱল মাত্ৰ ৰহস্যময় যুৱতী আৰু সেই যুৱতীসকলে বিভিন্ন সময়ছোৱাত বিভিন্ন যুৱকৰ সৈতে নিশা গুচি যায় কি কৰিবলৈ যায় সেয়া কোনেও নাজানে আৰক্ষীয়েও নাজানে তাৰ কাষতে পেট্ৰলিঙৰ গাড়ী থাকে গীতানগৰ আৰক্ষী তেওঁলোকেও কিন্তু সেইবোৰ দেখিও নেদেখাৰ নিচিনা কিছুমান ভাও ধৰে বা নেদেখে সেইবোৰ আমি ক'ব নোৱাৰিম কিন্তু এইবোৰ এটা ডাঙৰ প্ৰশ্ন হৈছে আৰক্ষীৰ বাহনৰ ৰহস্যময় যুৱতী কিয় উঠিলে আৰু সেই দুগৰাকী যুৱতী কি টকা দিবলৈ আছিলে বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই যিখন বাহন সেই বাহনখনৰ নম্বৰ প্লেটটো দেখুৱাইছোঁ AS01GT 7546 এই বাহনখন কাৰ হয় কিন্তু আমি যেতিয়া অনুসন্ধান কৰিলোঁ এই বাহনখন মহানগৰ আৰক্ষীৰ কাৰ হ'ব পাৰে সেই যেতিয়া বাহনখন অনুসন্ধান কৰা হ'ল তেতিয়া এটা কথা পোহৰলৈ আহিছে এই বাহনখন ব্যৱহাৰ কৰে খানাপাৰা ট্ৰেফিক ICয়ে আৰু তাত যিসকল যুৱতীয়ে কৈছিলে যে এগৰাকী SI আছে সেই SI গৰাকী কোন সেইগৰাকী IC নেকি যিখন বাহন চালকজনে থ'বলৈ আহিছিলে সেই থ'বলৈ অহা চালকজনৰ কিয় গাড়ীখন লৈ আহিলে সেই গাড়ীখনত আছিল নেকি খানাপাৰা ট্ৰেফিক ICজনে নজনাকৈ কেনেধৰণে গাড়ী আনিবলৈ পাৰে এইবোৰ কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হৈছে কিয়নো সেই গাড়ীখন ট্ৰেফিক ICজন বুলি জানিব পৰা গৈছে এগৰাকী দাস উপাধিৰ এজন ট্ৰেফিক IC খানাপাৰাৰ আৰু তেওঁৱেই সেই বাহনখনত যুৱতী দুগৰাকীক উঠাইছিলে আৰু সেই যুৱতী দুগৰাকীক সেই বাহনখনতে উঠাইছিলে আৰু কোনে উঠাইছিলে আৰক্ষীয়ে অনুসন্ধান কৰিছে নে নাই বৰ্তমান সময়ছোৱালৈকে আমি নাজানো কিন্তু আমি দৃশ্যাংশসমূহ এয়া মহানগৰ আৰক্ষীক দেখুৱাইছোঁ স্মাৰ্ট মহানগৰ আৰক্ষীক দেখুৱাইছোঁ চাওক এয়া আপোনালোকৰ গাড়ীত কি হৈ থাকে